নমস্কাৰ। আজি মই অকণমান মিছা মাছ বনাইছিলোঁ। বনাই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এয়া মিছা মাছ, আমাৰ নামনি অসমত নিচিলা মাছ বুলি কয়। জলকীয়া, নহৰু, বিলাহী আৰু এয়া পিঁয়াজ আৰু এইখিনি আদা সৰুকৈ কাটি ল'লোঁ। আৰু এইখিনি গোটেইখিনি এটা মিক্সিৰ জাৰত দি মই পেষ্ট বনাই ল'লোঁ। পেষ্ট বনোৱাৰ পিছত এইখিনি মই নিচিলা মাছখিনিত নিমখ আৰু হালধি দি ল'লোঁ। আৰু মই হাতেৰে সানিলোঁ বাৰু পিছলৈ। তাৰপিছত মাছখিনি ভাজি ল'লোঁ। আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবচোন। মই সকলোৰে লগত শ্বেয়াৰ কৰি ভাল পাওঁ, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। সকলোৱে বনাই বাৰু, তথাপিও মই দেখুৱাই ভাল লাগে। এয়া তাৰপিছত বিলাহীৰে যিখিনি পেষ্ট বনাই লৈছিলোঁ সেইখিনি মই ঢালি দিলোঁ। ঢালি দি অকণমান লাৰি চাৰি দি ইয়াতে ঢাকনি দি অকণমান সিজিবলৈ দিওঁ। অকণমান সিজাৰ পিছতে মই পুনৰ লাৰি দিলোঁ। পুনৰ লাৰি দি ইয়াত নিমখ আৰু হালধি দিলোঁ। নিমখ হালধি দি আৰু অলপমান মই সিজিবলৈ দিছিলোঁ। লাৰি চাৰি অলপ কম জুইতে সিজাব লাগে। আৰু তাৰপিছত ৰংটো অকণমান সলনি হোৱাৰ পিছতে মই গৰম পানী ঢালি দিলোঁ। অকণমান গৰম পানী ঢালি দি আৰু অলপ সিজিবলৈ দিলোঁ। তাৰপিছতে মাছখিনি ইয়াতে দিলোঁ। মাছখিনি ঢালি দিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। খাই কিন্তু সঁচাকৈয়ে আঙুলি চাটিব লগা হৈছে। আপোনালোকে ট্ৰাই কৰি চাবচোন। নমস্কাৰ।